আজি গুৱাহাটীৰ কেইবাটাও পথত হ'ব তীব্ৰ যান-জঁট। ৰথযাত্ৰা উপলক্ষে এই পথসমূহত হ'ব কৃত্ৰিম যান-জঁট। দিনৰ 2 বজাৰ পৰা হ'ব এই কৃত্ৰিম যান-জঁটসমূহ মহানগৰী আৰক্ষীয়ে জাৰি কৰিছে এই গুৰুত্বপূৰ্ণ নিৰ্দেশনা। আনহাতে তীব্ৰ যান-জঁট হ'ব GS ৰোড, RP ৰোড, কাহিলীপাৰা পথ, বেলতলা বশিষ্ঠ ৰোড, ত্ৰিপুৰা গলি আৰু পাঞ্জাবাৰী ৰোডতো। এই বিষয়ৰ সন্দৰ্ভত জনাই যাম সবিশেষ। আজি গুৱাহাটীৰ কেইবাটাও পথত হ'ব তীব্ৰ যান-জঁট। ৰথযাত্ৰা উপলক্ষে এই পথসমূহত হ'ব কৃত্ৰিম যান-জঁট। দিনৰ 2 বজাৰ পৰা হ'ব এই তীব্ৰ যান-জঁটসমূহ। মহানগৰ আৰক্ষীয়ে জাৰি কৰিলে এই গুৰুত্বপূৰ্ণ নিৰ্দেশনা। GS ৰোড, RP ৰোড, কাহিলীপাৰা পথ, লগতে বেলতলা বশিষ্ঠ ৰোড, ত্ৰিপুৰা গলি, পাঞ্জাবাৰী ৰোডৰ উপৰিও ৰিফাইনাৰী ৰোড, মণিৰাম দেৱান ৰোডতো হ'ব তীব্ৰ যান-জঁট। ইয়াৰ উপৰি BK কাকতি ৰোড আৰু AK আজাদ ৰোডতো তীব্ৰ যান-জঁট হোৱাৰ সম্ভাৱনা। আৰু আমি যেহেতু জনাইছোঁ যে ইতিমধ্যে 29 জুনৰ পৰা ৰথযাত্ৰা যেহেতু অমৰনাথ যাত্ৰা যেহেতু আৰম্ভ হৈছে আৰু তাৰ সমান্তৰালকৈ যেহেতু ৰথযাত্ৰা অনুষ্ঠিত হৈছে আৰু আজি এই ৰথযাত্ৰা উপলক্ষে গুৱাহাটীৰ কেইবাটাও স্থানত তীব্ৰ যান-জঁট হ'ব বুলি ইতিমধ্যে তথ্য সদৰি কৰা হৈছে। আৰু শনিবাৰৰ দিনটোত এই তথ্য জাৰি কৰা দেখিবলৈ পোৱা গৈছে। মহানগৰ আৰক্ষীৰ ফালৰ পৰা এক গুৰুত্বপূৰ্ণ নিৰ্দেশনা জাৰি কৰা হৈছে আৰু এই নিৰ্দেশনাখনৰ অনুসৰি আজি গুৱাহাটীৰ কেইবাটাও ৰাজপথত ইতিমধ্যে তীব্ৰ যান-জঁট হ'ব বুলি ইতিমধ্যে তথ্য সদৰি কৰা হৈছে আৰু এই যান-জঁট আৰম্ভ হ'ব দিনৰ 2 বজাৰ পৰা, অৰ্থাৎ দিনৰ 2 বজাৰ পৰা যিসকল লোকে বাহিৰলৈ ওলাই যাম বুলি বিচাৰিছে তেওঁলোকে দুবাৰমান চিন্তা কৰক, কিয়নো আজি 2 বজাৰ পিছৰ পৰা গুৱাহাটীৰ বিভিন্ন ৰাজপথত অৰ্থাৎ সমগ্ৰ মহানগৰীতে তীব্ৰ যান-জঁট হ'ব বুলি ইতিমধ্যে তথ্য সদৰি কৰা হৈছে মহানগৰ আৰক্ষীৰ তৰফৰ পৰা। আৰু ইতিমধ্যে মহানগৰ আৰক্ষীয়ে এই বিষয়ৰ সন্দৰ্ভত এক গুৰুত্বপূৰ্ণ নিৰ্দেশনা জাৰি কৰা দেখিবলৈ পোৱা গৈছে। আৰু বিশেষকৈ সেই পথসমূহ হৈছে ইতিমধ্যে GS ৰোড অৰ্থাৎ পল্টন বজাৰৰ পৰা 6 মাইল হৈ যিসমূহ পথ যায় সেই পথত ইতিমধ্যে তীব্ৰ যান-জঁট হোৱাৰ ইতিমধ্যে আশংকা ব্যক্ত কৰিছে। আৰু ইয়াৰ লগতে RP ৰোড অৰ্থাৎ গণেশগুৰি উৰণ সেতুৰ পৰা গণেশ মন্দিৰৰ যি চোৱা পথ আছে সেই পথতো তীব্ৰ যান-জঁট হ'ব। কাহিলীপাৰা ৰোড অৰ্থাৎ গণেশ মন্দিৰৰ পৰা দক্ষিণ গাঁও যি পথ চোৱা আছে কাহিলীপাৰা পথ, সেই কাহিলীপাৰা পথতো আজি তীব্ৰ যান-জঁট হোৱাৰ ইতিমধ্যে তথ্য সদৰি কৰিছে মহানগৰ আৰক্ষীৰ তৰফৰ পৰা। আৰু ইয়াৰ উপৰিও বেলতলা বশিষ্ঠ ৰোডতো তীব্ৰ যান-জঁট হোৱাৰ ইতিমধ্যে আশংকা ব্যক্ত কৰিছে। ইয়াৰ লগতে ত্ৰিপুৰা গলি, পাঞ্জাবাৰী ৰোড, ৰিফাইনাৰী ৰোড, মণিৰাম দেৱান ৰোড, মাদাৰ টেৰেছা ৰোড, AT ৰোডৰ উপৰিও BK কাকতি ৰোড, AK আজাদ ৰোড, AK দেৱ ৰোড, MD শাহ ৰোড, MG ৰোড আৰু DG ৰোডতো ইতিমধ্যে তীব্ৰ যান-জঁট হোৱাৰ ইতিমধ্যে আশংকা ব্যক্ত কৰা দেখিবলৈ পোৱা গৈছে মহানগৰ আৰক্ষীৰ তৰফৰ পৰা। যিহেতু ৰথযাত্ৰা আৰম্ভ হৈছে আৰু ৰথযাত্ৰা উপলক্ষে এই বিভিন্ন পথ যিহেতু সমদল ওলোৱা দেখিবলৈ পোৱা যাব, এই সমদল ওলোৱাৰ বাবে কিছু যান-জঁট হোৱা দেখিবলৈ পোৱা যাব। আৰু এই যান-জঁট হ'ব দিনৰ 2 বজাৰ পৰা, অৰ্থাৎ দিনৰ 2 বজাৰ পৰা আজি গুৱাহাটীৰ ৰাজপথসমূহত তীব্ৰ যান-জঁটে দেখা দিব বুলি ইতিমধ্যে তথ্য জাৰি কৰা হৈছে। আৰু ৰথযাত্ৰা উপলক্ষে যিহেতু এই কৃত্ৰিম যান-জঁট হ'ব বুলি ইতিমধ্যে মহানগৰ আৰক্ষীৰ তৰফৰ পৰা এক গুৰুত্বপূৰ্ণ নিৰ্দেশনা জাৰি কৰা হৈছিলে। আৰু এই নিৰ্দেশনা জাৰি কৰা হৈছে শনিবাৰৰ দিনটোতে, অৰ্থাৎ শনিবাৰে নিশাৰ ভাগত এই নিৰ্দেশনা জাৰি কৰিছে মহানগৰ আৰক্ষীয়ে। এক নিৰ্দেশনা সূচী তেওঁলোকে প্ৰকাশ কৰা দেখিবলৈ পোৱা গৈছে। আৰু সেই নিৰ্দেশনা সূচীখনত স্পষ্টভাৱে উল্লেখ আছে যে আজি গুৱাহাটীৰ কেইবাটাও ৰাজপথত ইতিমধ্যে কৃত্ৰিম যান-জঁট হ'ব। আৰু এই কৃত্ৰিম যান-জঁটৰ মূল কাৰণ হৈছে ৰথযাত্ৰা। আৰু ৰথযাত্ৰা উপলক্ষে এই পথসমূহত আজি তীব্ৰ যান-জঁট হ'ব। আৰু মহানগৰীৰ কেইবাটাও ব্যস্তবহুল পথ আজি যান-জঁট হ'ব বুলি ইতিমধ্যে তথ্য সদৰি কৰা হৈছে। আৰু আমি যিহেতু পথকেইটাৰ নাম আমি যিহেতু জনাইছোঁ, আমি পুনৰ জনাইছোঁ সেই পথকেইটাৰ নাম হৈছে ইতিমধ্যে GS ৰোড অৰ্থাৎ পল্টন বজাৰৰ পৰা 6 মাইল হৈ যি চোৱা পথ যায় GS ৰোড, সেই GS ৰোডতো ইতিমধ্যে তীব্ৰ যান-জঁট হ'ব। RP ৰোড অৰ্থাৎ গণেশগুৰি উৰণ সেতুৰ পৰা গণেশ মন্দিৰলৈ হৈ যিটো পথ চোৱা যায় সেই পথতো ইতিমধ্যে তীব্ৰ যান-জঁট হ'ব। কাহিলীপাৰা পথতো ইতিমধ্যে তীব্ৰ যান-জঁট হ'ব। বেলতলা বশিষ্ঠ ৰোড যি আছে অৰ্থাৎ বেলতলা বশিষ্ঠলৈ যোৱা যি পথ চোৱা আছে, অৰ্থাৎ যি ব্যস্তবহুল যি পথ চোৱা আছে সেই পথ চোৱাটো ইতিমধ্যে তীব্ৰ যান-জঁট হ'ব বুলি ইতিমধ্যে মহানগৰ আৰক্ষীৰ তৰফৰ পৰা নিৰ্দেশনা জাৰি কৰা হৈছে। ইয়াৰ লগতে BK কাকতি ৰোডতো তীব্ৰ যান-জঁট হ'ব, AK আজাদ ৰোডতো তীব্ৰ যান-জঁট হ'ব, AK দেৱ ৰোডতো, MD শাহ ৰোড, MG ৰোড, DG ৰোড আৰু SJ ৰোড আৰু ইতিমধ্যে মহানগৰীৰ যিসমূহ পথ আছে অৰ্থাৎ গুৰুত্বপূৰ্ণ যিসমূহ পথ আছে সেই পথছোৱাত তীব্ৰ যান-জঁট হ'ব বুলি ইতিমধ্যে মহানগৰ আৰক্ষীৰ তৰফৰ পৰা স্পষ্টভাৱে নিৰ্দেশনাৰ জৰিয়তে জাৰি কৰা দেখিবলৈ পোৱা গৈছে। আৰু আমি পুনৰ জনাইছোঁ যে আজি গুৱাহাটী কেইবাটাও ৰাজপথত ইতিমধ্যে তীব্ৰ যান-জঁট হোৱাৰ আশংকা ব্যক্ত কৰিছে মহানগৰ আৰক্ষীয়ে। আৰু এই তীব্ৰ যান-জঁট হোৱাৰ মূল কাৰণ হৈছে ৰথযাত্ৰা যিহেতু আৰম্ভ হৈছে, ৰথযাত্ৰা উপলক্ষে ইতিমধ্যে বিভিন্ন ধৰণৰ সমদল ওলোৱা দেখিবলৈ পোৱা যাব। আৰু এই সমদলসমূহৰ বাবে ইতিমধ্যে দিনৰ 2 বজাৰ পৰা গুৱাহাটীৰ কেইবাটাও ৰাজপথত ইতিমধ্যে তীব্ৰ
যান-জঁট হ'ব বুলি আশংকা ব্যক্ত কৰিছে মহানগৰ আৰক্ষী আৰু এই বিষয়ৰ সন্দৰ্ভত মহানগৰ আৰক্ষীয়ে শনিবাৰৰ দিনটোতে এখন গুৰুত্বপূৰ্ণ নিৰ্দেশনা জাৰি কৰা হৈছিল আৰু এই নিৰ্দেশনাত কেইবাটাও পথৰ উল্লেখ থকা দেখিবলৈ পোৱা গৈছে আৰু এই পথছোৱাত আজি যিসকল লোকে যাত্ৰা কৰিম বুলি ভাবিছে তেওঁলোকে বৰ্তমান সময়ত ভাবিবলৈ হ'ল কিয়নো দিনৰ 2 বজাৰ লগে লগে ইতিমধ্যে কৃত্ৰিম যান-জঁটসমূহ আৰম্ভ হ'ব আৰু ইয়াৰ পিছতে যেহেতু ৰথযাত্ৰা উপলক্ষে পথসমূহত তীব্ৰ যান-জঁট হ'ব আৰু ইতিমধ্যে আমি যিহেতু পথছোৱা জনাইছোৱে যে ব্যস্তবহুল যিসমূহ পথ আছে অৰ্থাৎ গুৱাহাটী মহানগৰৰ যিসমূহ ব্যস্তবহুল পথ আছে সেই ব্যস্তবহুল পথসমূহত আজি দিনৰ 2 বজাৰ পৰা তীব্ৰ যান-জঁট হ'ব বুলি ইতিমধ্যে মহানগৰ আৰক্ষীৰ তৰফৰ পৰা স্পষ্টভাৱে নিৰ্দেশনা যোগে জাৰি কৰা হৈছে